ফ্ৰেণ্ডছ, আজি মই আনন্দিবলৈ গ'লে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকে সকলোকে নমস্কাৰ। যিহেতু আপোনালোকে গম পাইছে, আমি যিহেতু আজি 3-4 দিনৰ পৰা ধৰি পেলাই আমি বান সাহাৰ্য তুলি আছোঁ আৰু বহুতখিনি যথেষ্ট টকা পইচা কালেকশ্যন হৈছে। যোনে যি পাৰিছে তাকে চব দিছে। আৰু যিহেতু আপোনালোকে গম পাইছে, শিৱসাগৰ, চৰাইদেউ হওক, গোলাঘাটেই হওক, যিহেতু তাত বানৰ যিটো ভয়ংকৰ পৰিণতি হৈছে, মানুহৰ ঘৰ দুৱাৰৰ পৰা লৈ পেলাই মাটি ভেটি কাৰো একো নাইকিয়া হৈ গৈছে। আৰু যিহেতু আমি আজি ঢাকাইপতি এতিয়া যিহেতু বৰ্তমান ৰূপচক হ'ল আৰু আমি তাত আহিছোঁ আজি আহ্বান এণ্টাৰপ্ৰাইজত আৰু তেওঁ স্বত্বাধিকাৰী আমাক আজি প্ৰায় 50,000 মান টকাৰ সামগ্ৰী দিছে। চিনটো আছে আৰু চিনটো তুমি দুবাৰ কৈ দিয়া। আচলতে আপোনাৰ শিৱসাগৰ আৰু যোৰহাটত যি প্ৰলয়ংকাৰী বানে সকলোৱে ঘৰ বাৰী মাটি গৰু ছাগলী সকলোকে একদম উভতিয়াই লৈ গৈছে। তেনে ক্ষেত্ৰত জুবিন দা আদৰ্শৰে আমি সকলো ওলাই আহিছোঁ যে বানপীড়িত ৰাইজক অকণমান সহায় কৰিবৰ কাৰণে। আৰু আজি আমি ঢেকাইপতি পুৰণা বৰ্তমান ৰূপকৰ চক নামে এতিয়া নতুনকৈ হৈছে, আমি আহ্বান এণ্টাৰপ্ৰাইজত আহি আছোঁ। স্বত্বাধিকাৰী আমাক মাতিছিলে আৰু তেখেতে আমাক মোটামুটি 50,000 মান টকাৰ চেনিটাৰী পেড আৰু আপোনাৰ ষ্টেফি আপোনাৰ ডাইপাৰ দি পেলাই আমাক যথেষ্ট সহায় কৰিছে। আৰু কাইলৈও কিছু সংখ্যক কিবা বস্তু দিম বুলি আমাক আকৌ কৈছে। আমি তাতে ধন্যবাদ দিছোঁ। আৰু যিসকলে এতিয়াও সহায় কৰা নাই তেওঁলোকো ওলাই আহক, কাৰণ পৰিস্থিতি বহুত বেয়া। শিৱসাগৰ হওক, আপোনাৰ নকুটি হওক আৰু আপোনাৰ যোৰহাট হওক, গোটেইখিনিতে বানে গোটেই বিধ্বংসী বানে গোটেই শেষ কৰি পেলাইছে। গতিকে আশা কৰিছোঁ সকলো ওলাই আহক আৰু অসমখনক নতুনকৈ বচাব লাগিব, শিৱসাগৰখনক নতুনকৈ ৰূপ দিব লাগিব। সকলো মানুহে এতিয়াও বৰ্তমান খাব পৰা নাই, বহুত জেগাত এতিয়াও সাহাৰ্য পোৱাই নাই। যিহেতু ৰাস্তাৰ ছাইডত বহুতে পাইছে, কিন্তু ভিতৰুৱা অঞ্চলবিলাকত পোৱা নাই। আৰু আমি আশা কৰিম যে আমি যিহেতু শনিবাৰে গৈ আছোঁ, শনিবাৰে আমি এইটোৱে চেষ্টা কৰিম যে আমাৰ এইটোৱে হাতত আছে যে আমি বহুত ভিতৰুৱা অঞ্চলত গৈ যে আমাক দাদাহঁতে যি বিশ্বাসত আমাক এই সামগ্ৰীসমূহ দিছে, আমি যাতে সুচাৰুৰূপে সেই সামগ্ৰীখিনি যাতে তাত আমি দিব পাৰোঁ। ৰাইজৰ যদি অকণমান যদি মুখত যদি হাঁহি দেখা পাওঁ, আমাৰ সেইখিনিয়ে হ'ব। আমি জুবিন দা দেশৰ মানুহ, গতিকে আমি সকলোকে সহায় কৰিম। আৰু যোন সহায় কৰিবলৈ অহা নাই তেওঁলোকো ওলাই আহক, অসমখন আকৌ এবাৰ বচাব লাগিব। ধন্যবাদ। যিহেতু আপুনি চিন্তা কৰা শুনা পালে, আমি জুবিন যুগৰ মানুহ যিহেতু, আৰু এই আমাৰ স্বত্বাধিকাৰী যোনে যিসকল মানে যি বস্তুৱে দিছে, আমি প্ৰতিটো তথ্য প্ৰতিটো ভিডিঅ' আমি বনাম আৰু আমি অসমৰ ৰাইজৰ আমি যাৰ পৰা যিমানখিনি পইচা কালেকশ্যন হওক, যাৰ পৰা যি বস্তু লৈছোঁ, আমি প্ৰতিটো বস্তুৱে আমি দেখাম। আৰু এখেতেও আমাক 50,000 টকাৰ যিমানখিনি বস্তু আমাক দিছে, আমি সেইখিনি বস্তু আমি ভিডিঅ' যোগেৰে দেখাম। আৰু যিহেতু আপোনালোকেও এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এটাই কথা, আপোনালোকে যোনসকলে এতিয়াও মানে ওলাই অহা নাই ঘৰৰ পৰা ওলাই আহক। আৰু সেই তাত বানত যোনসকল মানুহ মানে অলৰেডি ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে, তেওঁলোকক সহায় কৰিবলৈ আপোনালোকে হাত দি পেলাই ওলাই আহক। ধন্যবাদ। আৰু ফ্ৰেণ্ডছ, যিহেতু আমি সোমাই আহিলোঁ, দেখা পাইছে। আৰু এই স্বত্বাধিকাৰী যোনখন আপোনাৰ আৰবান এণ্টাৰপ্ৰাইজৰ যোনখন আপোনাৰ হ'লচেলাৰ ডিষ্ট্ৰিবিউটাৰ হয়, তাতে চাওক কিমান বহুত ডাঙৰ মানে বিশাল হয়। আৰু ইয়াত যিহেতু হ'লচেলতে চব হেৰি হয়, আৰু তাকে আপোনালোকক দেখাইছোঁ যিহেতু এটা কাৰণে, আপোনালোকে যোনসকলে যদি কিবা হ'লচেলৰ কিবা যদি বস্তু যদি নিবলৈ বিচাৰে, তেওঁৰ ওচৰলৈ আহিব। আৰু যিহেতু স্বত্বাধিকাৰীৰ ওচৰত আমি দুষাৰ কথা পাতিম। খুব বেয়া লাগিছে, খুব লাগিছে। আমি ভাত খাব নোৱাৰোঁ। দাদাক মই খালি এবাৰহে ফোন কৰিছোঁ। দাদাকে বোলে নাই মোৰ তাত আছে, তুমি লৈ যাবা ধুনীয়াকৈ। নাই মানে আমি যাক দিবলৈ আছিলোঁ, সঁচা কথা কওঁ, মানুহটো ভাল নাছিল। সিহঁতে পইচা কৰিছে, আমি কিয় পইচা দিম? পানী লাগিছিলে, জেগাত নাপানী পানী লৈ যাবা, মই পানী কিনি দি আছোঁ, চিনাকি আছে। কৈছে নাই, আমাৰ ছেটিং আছে, তাৰপৰা কিনিম। ঠিক আছে, তোমালোকে কিনা, মই পইচাটো লৈ গৈ আছোঁ। আচ্ছা ঠিক আছে, পইচা একো নকৰে। কিয় মই মানুহৰ পইচা উঠাইছোঁ, আমি সকলোৱে আমি আজি আছোঁ আৰবান এণ্টাৰপ্ৰাইজত, আৰু দাদা আৰবান এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী হয়। তেখেতে বিগত এতিয়া যি আমাৰ বান পৰিস্থিতি হৈছে, তাত আমাৰ কিছু সহায়ৰ হাত আগবঢ়াইছে। তেখেতে আমাক মোটামুটি 50,000 মান টকাৰ চেনিটাৰী পেড আৰু আপোনাৰ ডাইপাৰ দিছে। আমি দাদাক
সঁচাকৈ ধন্যবাদ দিছোঁ যে ইমানখিনি আমাক কৰি দিছে আৰু দাদাৰ এই ডিষ্ট্ৰিবিউটৰটো স্বত্বাধিকাৰী হয় আৰু দাদাৰ মুখৰ পৰা কিবা এটা শুনিব বিচাৰোঁ। দাদা আপুনি কি কয়? হয় দাদা, এই বানপীড়িতৰ কাৰণে আমি অলপ ডাইপাৰ আৰু চেনিটেৰী পেড দিছোঁ। যাতে মই অকলে দিয়া নাই, মই দিছোঁ আৰু মোৰ দুটা দোকানী প্ৰপাৰ্টি সিহঁতেও দিছে। মোৰ লগৰ এজন আছে মইনুদ্দিন, তেওঁ দিছে, তেওঁ মণিহাৰী দোকান হয় আৰু গোটেই মিলাই পেলাই মাৰ্কেটৰ পৰা এইটো আপোনালোকৰ জৰিয়তে আমি এইটো দিছোঁ। হয়, ধন্যবাদ। আৰু দাদালৈ আমি অকণমান মৰম দিছোঁ। দাদাই আমাক ইমানখিনি সহায় কৰাৰ কাৰণে আমাৰ বয়োজ্যেষ্ঠ তেখেতে অকণমান দাদাক অকণমান মৰম অকণ দিছে। আৰু আমি অসমবাসীৰ ৰাজ্যলৈ আমি জনাব বিচাৰোঁ যে আহ্বান এণ্টাৰপ্ৰাইজৰ যি মহানুভৱতা বা আমাৰ বানপীড়িতসকলৰ কাৰণে যি তেখেতে বদান্যতা প্ৰকাশ কৰিছে তাৰ কাৰণে আমি তেখেতৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতে যাতে আৰু ইয়াতকৈ আৰু দুখত উন্নতিৰ পথত আগবাঢ়ক আৰু ব্যৱসায়ত তেখেতে এটা প্ৰতিষ্ঠা লাভ কৰক। এয়ে আমাৰ তেখেতৰ প্ৰতি বিনম্ৰ আহ্বান। ধন্যবাদ। আৰু আমি জনামতে দাদাই অলৰেডি আগতে আপোনাৰ এই সংস্থাটোৰ পৰাই 600 আপোনাৰ 500যোৰ চেণ্ডেল ইতিমধ্যে তাত প্ৰদান কৰিছে আৰু আমাকো আজি সহায় কৰিছে। এটা বৃহৎ ধুনীয়া এটা সহায় কৰিছে। আমি সদায় চিৰকৃতজ্ঞ আৰু আগন্তুক দিনলৈ দাদাৰ পৰা আমি এনেকৈ সহায় পাম বুলি আমি আশা ৰাখিলোঁ। আৰু দাদাৰ এই সংস্থাপনটো আছে আপোনাৰ পুৰণা ঢেকাই প্ৰতি, এতিয়া বৰ্তমান ৰূপৰ চক হয়। গতিকে আপোনালোকেও কেতিয়াবা কিবা বস্তু ল'বলগীয়া থাকিলে আপোনালোক ইয়াত আহি পেলাই নিশ্চয় কণ্টেক্ট দেখা দিব বুলি কৈছোঁ। ধন্যবাদ। যিহেতু ফ্ৰেণ্ডছ দেখা পাইছে আৰবান এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীয়ে আমাক প্ৰায় 50,000 টকাৰ সামগ্ৰী দিছে শিৱসাগৰলৈ লৈ যাবলৈ। এই যিহেতু তেওঁ বহুত মহান ব্যক্তি, কাৰণ তেওঁ এনেকুৱা বিপদত যে তেওঁ ইমানখিনি পইচাৰ সামগ্ৰী দিছে। যিহেতু এইখনেই হয় আৰবান এণ্টাৰপ্ৰাইজ। যিহেতু আপোনালোকে আমাৰ চাৰি ষ্ট'ৰৰ লেফ্ট ছাইডে যোনটো গলি আছে, এইফালে আপোনাৰ ফৌজাইপতি যাব পাৰি, সেইফালে আপোনালোকে আহিলে আপোনালোকে এইখনত আহিব। আৰু এইখনত আপোনাৰ যিহেতু এই আৰবান এণ্টাৰপ্ৰাইজৰ এখন যিহেতু আপোনাৰ হ'লচেল হয়, ইয়াৰ পৰা আপোনালোকে যি বস্তু বিচাৰে তাকে পাব। আৰু আমি বস্তু পেকিং কৰিলোঁ আমি ৰিক্সাত, আৰু এতিয়া যাম এতিয়া কণ্টেক্ট পিছতে। যিহেতু আৰু ইয়াত আৰু বেছি কথা নকওঁ। জয় জুবিন দা, জয় অসম।